ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অনুৰোধ ক্ৰমে পুনৰ পলিটিকেল সায়েন্সৰ মাইনৰ এখন স্যাম্পল পেপাৰ তোমালোকৰ আগত দাঙি ধৰিবলৈ লৈছো তোমালোকে চাবাচোন যেহেতু তোমালোকৰ মাইনৰ যিখন পলিটিকেল সায়েন্সৰ মাইনৰ পেপাৰ সেইখন হৈছে ইন্ট্ৰোডাকচন টু ইণ্ডিয়ান পলিটিক্স ভাৰতীয় ৰাজনীতিৰ পৰিচয় গতিকে তোমালোকৰ ইয়াত 4টা ইউনিট আছে 4টা ইউনিটৰ প্ৰত্যেকটোৰ পৰা 20 মাৰ্কস কে আহিব প্ৰথম ইউনিটটো হৈছে ভাৰতীয় ৰাজনীতি দ্বিতীয়টো হৈছে ভাৰতবৰ্ষৰ সংবিধান তৃতীয় গোটটো হৈছে ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহ আৰু দলীয় ব্যৱস্থাৱলী আৰু 4 নম্বৰৰ যেটো ইউনিট হৈছে ভাৰতীয় ৰাজনীতিৰ প্ৰবাহ গতিকে বাকিবোৰ পেপাৰৰ দৰে তোমালোকৰো 80 মাৰ্কছৰ ৰিটেন দিব লাগিব 24 মাৰ্কস পাস মাৰ্ক হ'ব গতিকে কোৱেশ্চন প্যাটাৰ্নটো একেই হ'ব 81 মাৰ্কছৰ 8টা শৰ্ট কোৱেশ্চন আহিব গোটেই 4টা ইউনিটৰ পৰা মিক্স আপ কৰি গতিকে মই কোৱেশ্চন গিটাৰ তোমালোকৰ উত্তৰ দি যাবলৈ বিচাৰিছো শৰ্ট কোৱেশ্চন গিটা এতিয়া প্ৰথমে এনেকুৱা ধৰণে আহিব পাৰে হুইচ ল্যাঙ্গুৱেজ দা ওয়ার্ড লিবারেল ইজ ডিরাইভ ফ্ৰম কোন ভাষাৰ পৰা লিবারেল শব্দটো লোৱা হৈছে লেটিন ভাষাৰ লিবারাল শব্দ অৰ্থ হল মুক্ত বা স্বাধীন আৰু এই লিবারাল শব্দৰ পৰা ইংৰাজী শব্দ লিবারেল আৰু ৰাজনীতি বিজ্ঞানৰ লিবাৰিজম উৎপন্ন হৈছে গতিকে মই অকমান দীঘলীয়াকৈ দিছো ইমান দীঘলকৈ নিলিখিলেও হ'ব তোমালোকে চাই লবা হু ইজ কনসিডাৰ্ড এজ দা ফাদাৰ অফ মাৰ্কসিজম মাৰ্ক্সবাদৰ জনক বুলিলে কাক কোৱা হয় মাৰ্ক্সবাদৰ জনক হৈছে কাৰ্ল মাৰ্ক্স হু was the chairman of the drafting committee of the constituent assembly ডক্টৰ বি.আৰ. আম্বেদকাৰক সংবিধানৰ খচৰা সমিতিৰ সভাপতি বুলি কোৱা হয় which schedule deals with the fundamental rights of Indian citizens ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ সংবিধানৰ কোনটো অনুসূচিত অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ ৩য় অধ্যায়ত 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে ৰাইট এনি ওয়ান ফিচাৰ্স অফ ইণ্ডিয়ান পলিটিক্যাল পাৰ্টি ভাৰতীয় ৰাজনৈতিক দলৰ ব্যৱস্থাৰ যিকোনো এটা বৈশিষ্ট্য লিখা ৰাজনৈতিক দলৰ যিকোনো এটা বৈশিষ্ট্য বুলি ক'লে ৰাজনৈতিক দলৰ গঠন হ'বলৈ হ'লে এক আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা জনসমষ্টিৰ একত্ৰিত প্ৰচেষ্টা হ'ব লাগিব ৰাজনৈতিক দল গঠন হ'বলৈ হ'লে একে আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা জনসমষ্টিৰ একত্ৰিত প্ৰচেষ্টা হ'ব লাগিব এনেকুৱা ধৰণৰ বহুতো বৈশিষ্ট্য আছে যিকোনো এটা তোমালোকে লিখিবা যেটো বৈশিষ্ট্য তোমালোকে বেছি সহজেন পোৱা বা নহলে এনেকুৱা ধৰণৰ আহিব পাৰে ওয়ান ডেফিনেশন অফ পলিটিক্যাল পাৰ্টিৰ বিভিন্ন ধৰণৰ ডেফিনেশন আছে মই মেকাইভাৰৰ যেটো ডেফিনেশন দিছে হেতুৱে তোমালোকক দাঙি ধৰিছো মেকাইভাৰৰ মতে ৰাজনৈতিক দল হৈছে কিছুমান আদৰ্শ নাইবা নীতি সমৰ্থন কৰা এটা সংগঠন যি নেকি সাংবিধানিকভাৱে চৰকাৰ গঠনৰ চেষ্টা কৰে গতিকে ইংলিশ অসমীয়া দুইটাতে দি দিছো তোমালোকে এটো লিখি লবা A caste is a group of actual or potential kinship who said this এনেকুৱা ধৰণে আহিব পাৰে আৰু এটো হৈছে FG বেলিয়ে এই কথাষাৰ কৈছে এনেকুৱা ধৰণে আহিব পাৰে নহলে আকৌ আহিব পাৰে which language the word caste is derived from কোনটো ভাষাৰ পৰা জাতি শব্দটো উৎপত্তি হৈছে জাতি শব্দটো ইংৰাজী প্ৰতিশব্দ কাষ্ট আৰু স্পেনিছ ভাষাৰ কাস্তা কাস্তা শব্দৰ পৰা উদ্ভৱ হৈছে আৰু স্পেনিছ ভাষাৰ কাস্তা শব্দৰ অৰ্থ হৈছে জাত বা হস গতিকে তোমালোকৰ 4টা ইউনিটৰ পৰা মিক্স আপ কৰি এনেকুৱা ধৰণে 1 নম্বৰীয়া 8টা কোৱেশ্চন আহিব গতিকে এখিনি গোটেইখিনি থৰো পঢ়ি যাবা তেতিয়া তোমালোকে নোৱাৰাৰ কোনো কথাই নাই এতিয়া তোমালোকৰ কি হৈছে শৰ্ট নোট লিখিবলৈ আহে প্ৰতিটো ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ 4টা শৰ্ট কোৱেশ্চন লিখিব লাগিব 4টা গতিকে কেইটামান মই বেছিকৈ দি দিছো কেতিয়াবা তোমালোকৰ দুই এটা বেছিকৈ দিয়ে গতিকে এনেকুৱা ধৰণে আহিব পাৰে যে ৰাইট শৰ্ট নোটছ অন মাৰ্কস কনসেপ্ট অফ ক্লাছ স্ট্ৰাগল মাৰ্কসৰ শ্ৰেণী সংগ্ৰাম ধাৰণাৰ সমুটুকা লিখা বা গান্ধীজীৰ সত্যাগ্ৰহৰ ধাৰণাৰ কথা লিখিবলৈ আহিব পাৰে বা সংবিধানৰ প্ৰস্তাৱনাত থকা আদৰ্শসমূহ উল্লেখ কৰা এনেকুৱা ধৰণে আহিব পাৰে বা নহলে ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ আৰু কৰ্তব্যৰ 4টা পাৰ্থক্য লিখা বা ৰাজনৈতিক দলৰ যিকোনো 4টা কাৰ্য উল্লেখ কৰা বা ধৰ্মনিৰপেক্ষবাদ মই প্ৰতিটো ইউনিটৰ পৰা চুজ কৰি কেইটামান শৰ্ট নোটৰ ওপৰত দি দিছো গতিকে এইকেইটা চাবা আৰু এইকেইটাই যে কনফাৰ্ম আহিব এনেকুৱা কথা নাই এনেকুৱা টাইপৰে আহিব দুই এটা মিলি যোৱাৰ সম্ভাৱনীয়তা থাকে গতিকে অকল এই পেপাৰখন এনেকুৱা ধৰণে দিছো কাৰণ এইকেইটা কোৱেশ্চনে যে চাব লাগিব এনেকুৱা কোনো কথা নাই বস্তুটো তোমালোকৰ আইডিয়া হওক বুলি মই কোৱেশ্চনখিনি তোমালোকক সেট কৰি দিছো এতিয়া তাৰ পাছত তোমালোকৰ লং কোৱেশ্চন আহিব যেহেতু তোমালোকৰ 4টা ইউনিট গতিকে প্ৰতিটো ইউনিটৰ লং কোৱেশ্চন তোমালোকৰ 14 মাৰ্কস কে আহিব এটা প্ৰথম যেটো ইউনিট তোমালোকৰ ভাৰতীয় ৰাজনীতি হেতু 3A হিচাপে কোৱেশ্চন আহিব আৰু তাত এনেকুৱা ধৰণে আহিব পাৰে যে ভাৰতীয় ৰাজনীতি অধ্যয়নৰ উদাৰবাদী দৃষ্টিভংগী আলোচনা কৰা আৰু উদাৰবাদৰ দৃষ্টিভংগী সমৰ্থকৰ নাম লিখা
গতিকে এইটো তোমালোকে ধুনীয়াকৈ লিখিব লাগিব, কিয়নো তোমাৰ 14 মাৰ্কছ আহিব। মইতো 14 মাৰ্কছটো দিবলৈ থাকি গ'ল, তোমালোকে 14 মাৰ্কছ লিখি ল'বা। এক্সপ্লেইন দ্য গান্ধীয়ান এপ্ৰ'চ টু দ্য ষ্টাডি অফ ইণ্ডিয়ান পলিটিক্স। ভাৰতীয় ৰাজনীতিৰ অধ্যয়নত গান্ধীজীৰ দৃষ্টিভংগী আলোচনা কৰা। এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ গান্ধীজীৰ ভাৰতীয় ৰাজনীতিক যথেষ্ট তেওঁৰ প্ৰভাৱ আছে। গতিকে সেইখিনি কথা বা তেওঁৰ মনোভাৱ কেনেকুৱা, দৃষ্টিভংগী কেনেকুৱা বহলাই লিখিবলৈ আহিব পাৰে। এতিয়া তোমালোকৰ যিটো 2 নম্বৰ ইউনিট, সেইটো হৈছে ভাৰতবৰ্ষৰ সংবিধান। ভাৰতবৰ্ষৰ সংবিধানৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব পাৰে যে ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবিলাক আলোচনা কৰা। ভাৰতৰ যিটো আমাৰ যুক্তৰাষ্ট্ৰীয় সংবিধান আৰু যুক্তৰাষ্ট্ৰীয় সংবিধানৰ কিছুমান অযুক্তৰাষ্ট্ৰীয় সংবিধানৰ কিবা বৈশিষ্ট্য আছে নেকি, সেই বৈশিষ্ট্যসমূহ আলোচনা কৰা। এনেকুৱা ধৰণে আহিব পাৰে। বা নহ'লে ভাৰতৰ সংবিধান সভাৰ গঠন আৰু কাৰ্যাৱলীৰ এটা সমালোচনাত্মক টোকা লিখা, এনেকুৱাকৈও আহিব পাৰে। বা নহ'লে যিটো 3 নম্বৰ ইউনিট, তোমালোকৰ সেই 3 নম্বৰ ইউনিটটোৰ পৰা যিটো ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহ আৰু দলীয় ব্যৱস্থাৱলী, তাৰ পৰা এনেকুৱা ধৰণৰ আহিব পাৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিকাশ আৰু দলীয় কাৰ্যসমূহ বৰ্ণনা কৰা। বা সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক ব্যৱস্থাত ভাৰতীয় ৰাজনীতিৰ উদীয়মান প্ৰৱণতাৰ আলোচনা কৰা। ডিছকাছ দ্য ইমাৰ্জিং ট্ৰেণ্ড অফ ইণ্ডিয়ান পলিটিকেল প্ৰচেছ। গতিকে তোমালোকৰ চিলেবাছত যিকেইটা টপিক আছে সেই টপিকবোৰৰ ওপৰতে ভিত্তি কৰি তোমালোকৰ এনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব পাৰে। লাষ্টৰ যিটো 4 নম্বৰ ইউনিট সেইটো হৈছে ভাৰতীয় ৰাজনীতিৰ প্ৰবাহ। ভাৰতীয় ৰাজনীতিৰ প্ৰবাহৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, জাতি কি, হোৱাট ইজ কাষ্ট, ভাৰতীয় ৰাজনীতিত জাতিৰ ভূমিকা আলোচনা কৰা। বা ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সাম্প্ৰদায়িকতাবাদৰ বৈশিষ্ট্য আৰু সাম্প্ৰদায়িকতাবাদৰ সম্পৰ্কে আলোচনা কৰা। গতিকে এই কথাখিনি তোমালোকৰ আহিব পাৰে, সেইখিনি তোমালোকৰ লং কুৱেশ্যন টাইপত আহিব পাৰে। গতিকে এই কুৱেশ্যনখিনি চাবা। তোমালোকে বহুতে অনুৰোধ কৰি থকাৰ কাৰণে মই তোমালোকৰ ছাবজেক্টৰ শিক্ষকৰ লগত কনচাল্ট কৰি তোমালোকক এখন চেম্পল পেপাৰ যোগাৰ কৰি দিছোঁ। গতিকে তোমালোকে পঢ়িবলৈ চাগে অলপ হ'লেও সুবিধা হ'ব। আৰু চিলেবাছ ৱাইজ যিমান আছে বস্তু ভালকৈ পঢ়ি যোৱা, আৰু নোৱাৰাৰ কথা নাই, গোটেইখিনি বস্তু ভালকৈ পঢ়িলে পাৰিবাই। আৰু তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল। আৰু যিহেতু তোমালোকৰ কাইলৈ VSC 3 পেপাৰ আছে, ভালকৈ দিয়া। নেক্সট VSC 4 যিখন য়োগা আছে, য়োগাৰ পেপাৰৰ ওপৰতো মই বহুতখিনি ভিডিঅ' বনাইছোঁ, তোমালোকে চাবা। যদি কিবা টপিকৰ ওপৰত এতিয়াও তোমালোকৰ জানিবলৈ বাকী থাকে মোক জনাবা, মই সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।